কৰবাত এটুকুৰা ঠাই সদায় শূন্য হৈ থাকি যাব। মানে এতিয়া ভাবিলে আমি সকলোৱে কৈ আছো জুবিন দা সদায় থাকিব আমাৰ মাজত, আমি সদায় জীয়াই ৰাখিম জুবিন দা। আমিতো হাৰ্ড ডিস্ক নহয় যে ডিলিট কৰি দিম। আৰু মানে জুবিন দা এনেকুৱা এটা শক্তি, যি শক্তি তাৰ মানে আমি নোহোৱা হলেও সেই শক্তিটো থাকিবই কিন্তু অসমত চিৰযুগমীয়া। কিন্তু জুবিনদাৰ নতুন সৃষ্টি আমি আৰু নেপাম। বহুত কৰিবলগীয়া আছিল জুবিন দাই, বহুত বেছি সোনকালে আমি জুবিন দাক হেৰুৱালো। কি নিয়তিৰ ইচ্ছা। এতিয়া আমি ন্যায় কৈ আছো, সেইখিনি কৈ থাকোতেও মানে এনেকুৱা হৈছে মানে ন্যায় বিচাৰিছো কি হয় জুবিন দাৰ মৃত্যু। কিবা মানি লব নোৱাৰা এক হেৰি। আমিও আচলতে সকলো মানে চিৰদিনৰ বাবে কোনো নাথাকো। এইখিনিতে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো জুবিন দা যতেই আছে, জুবিন দাৰ আত্মাটো যত আছে শান্তিত থাকক। আৰু তেখেতৰ মৃত্যুত যি ঘটিছিল, সঁচাকৈ যি ঘটিছিল সেয়া পোহৰলৈ আহক আৰু তেওঁৰ আত্মাই যেন, জুবিন দাই যেন ন্যায় পায়।